আজি আমি ইতিহাসৰ প্ৰথম যেটো চেপ্টাৰ আছে আৰম্ভ কৰিবলৈ লৈছো। এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ হয়, প্ৰথম চেপ্টাৰ। আমি স্ক্ৰীনত প্ৰথমতেই পাইছো বংগ বিভাজন স্বদেশী আন্দোলন। ইয়াৰ ওপৰত এক আমাৰ আলোচনা হ'ব, গতিকে সকলোৱে মন দি চাব লাগিব বিষয়বস্তুটো। আৰম্ভণিৰ পৰা আছে স্বাধীনতা সংগ্ৰামৰ। প্ৰথম আমি চাওঁ তেতিয়াহ'লে কি আছে ইয়াত। প্ৰথম কথাটো কি ক'লে, এটা সিদ্ধান্তই ভাৰতক কেনেকৈ সমগ্ৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰাত সহায় কৰিলে, এই পাঠটোত তাৰে এক বিশেষ আলোকপাত। 1905 চনৰ বংগ বিভাজনে ভাৰতৰ স্বাধীনতা আন্দোলনত নতুন জোৱাৰ তুলিছিল। আজি গতিকে তাৰ ওপৰত আমাৰ আলোচনাটো আগবঢ়াইছো। প্ৰথমতে আমি চাওঁ ইন্ট্ৰডাকশ্যন পাৰ্টত যে ভাৰতৰ যিটো স্বাধীনতা আন্দোলন, এই স্বাধীনতা আন্দোলনত এটা গুৰুত্বপূৰ্ণ অধ্যায় হ'ল এই বংগ বিভাজনটো, বংগ বিভাজন আঁচনিটো। বংগ বিভাজন আঁচনিৰ কথাটো যেতিয়া আমি পঢ়িম, তেতিয়া এই বিশেষ ব্যক্তিজনৰ নাম সদায় ল'ব লাগিব, ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জন। অৰ্থাৎ চমুকৈ আমি তেওঁক লৰ্ড কাৰ্জন বুলি কওঁ। লৰ্ড কাৰ্জনৰ নামটো তেতিয়াহ'লে বংগ বিভাজনৰ কথা আহিলেই মনত আহিব লাগিব। তেওঁৰ শাসন কালতেই ভাৰতৰ ৰাজনৈতিক ইতিহাসত যুগান্তৰ ঘটনা ঘটিলে বংগ বিভাজন আঁচনিৰ যোগেদি। আৰু এই চেপ্টাৰটো আমাৰ এটা দীঘলীয়া চেপ্টাৰ, ইয়াত বিষয়বস্তু ইমান কম নাই, ধাপ ধাপ আমি যাম। বহুতো জানিবলগীয়া কথা আছে। ভাৰতীয় ইতিহাসৰ মূল ভেটিটোৰ কথা আমি ইয়াত জানিব পাৰিম। কি আছে, বিশাল বংগদেশক দুভাগ কৰি দুটা পৃথক প্ৰদেশ সৃষ্টি কৰা যিটো ধাৰণা, সেইটো বংগ বিভাজনত সোমাই আছিল। যে বংগদেশখন, কালি ৱেষ্ট বেংগলৰ কথা আমি পালো, তাত ইলেকশ্যন হৈছিলে, জিকিলে বিজেপি চৰকাৰ, সেইটো পশ্চিমবংগ, তাৰো এটা পাৰ্ট আছিলে। এই যে বংগদেশখন আগতে বৃহৎ আছিলে, তাক দুভাগ কৰি ব্ৰিটিছে শাসন কৰাৰ এটা পলিচি লৈছিলে, যে বংগ বিভাজনৰ যিটো পলিচি, কেনেকে থাকিব তাত দুভাগ। ভাগ দুটাটো আমি এইকাৰণে কৈছো যে বিশাল বংগদেশক দুভাগ কৰি দুটা পৃথক প্ৰদেশ সৃষ্টি কৰা হ'ল। এখনৰ নাম দিব পূৰ্ব বংগ আৰু অসম, আনখন পশ্চিম বংগ। এতিয়া আমি কৈছো যে পশ্চিম বংগ, গতিকে এটা পাৰ্ট ভাৰতৰ বংগৰ যিটো পাৰ্ট আছে। আমি যদি ভাৰতৰ মেপখন নিজৰ এটা হেৰিত চাওঁ, তেতিয়া আমি দেখা পাম যে দুটা ভাগ কৰিছে বৃহৎ বংগ প্ৰদেশক ব্ৰিটিছে শাসনৰ সুবিধাৰ্থে। এটা ভাগত পূৰ্ব বংগ আৰু অসম লগাই দিব। পূৰ্ব বংগ তেতিয়া বাংলাদেশ হৈ গ'ল, আৰু পশ্চিম বংগটো ৱেষ্ট বেংগলটো আছেই। এই যে সিদ্ধান্তটো লৈছিলে ব্ৰিটিছে, এইটো সৰ্বভাৰতীয় পৰ্যায়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক জনসংগ্ৰাম আৰম্ভ হৈছিল। ভাৰতীয় জনসাধাৰণ জাগি উঠিছিল, আৰু ইয়াৰ বিৰুদ্ধে তেওঁলোক জাগি উঠিলে যে এইটো সম্ভৱ নহয়, যে বংগখন একত্ৰিত হৈ আছে, তাত এটা শক্তি আছে। এই বংগৰ একত্ৰিত শক্তিক কৌশলগতভাৱে ব্ৰিটিছে দুভাগ কৰিব, আৰু তাত সংখ্যালঘু সম্প্ৰদায়, বেংগলী সম্প্ৰদায় আছে, মুছলমান সম্প্ৰদায় আছে, ধৰ্মৰ ভিত্তিত মানুহবিলাকক সংখ্যালঘু কৰাৰ স্বাৰ্থত ব্ৰিটিছে যিটো পূৰ্ব বংগ অসম প্ৰদেশ গঠন, আকৌ পশ্চিম বংগ গঠনৰ কথা কৈছে, এইটো মানি ল'বলৈ টান পাইছিলে ভাৰতীয় সকলে। তাৰ বিৰুদ্ধে আন্দোলন হ'ল। গতিকে এইটো হৈছে এটা প্ৰাৰম্ভিক তথ্য আমাৰ হাতত আছে
বংগ বিভাজন আচলতে কি আৰু ইয়াৰ মূল কথাটো কিহৰ লগত জড়িত হৈ আছিল। এতিয়া এই যে বংগ বিভাজনৰ কথাটো আহিলে, ব্ৰিটিছে এই কৌশলটো কিয় কৰিব লগা হৈছিলে তাৰ আঁৰত কিছুমান কথা লুকাই আছে। 1857 চনত যিটো চিপাহী বিদ্ৰোহ হৈছিলে, তাৰ পিছত ভাৰতীয় ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা হৈছিলে বংগ বিভাজন। 57ত প্ৰথমটো স্বাধীনতা আন্দোলন হৈছিলে চিপাহী বিদ্ৰোহৰ যোগেদি, মংগল পাণ্ডেৰ যোগেদি সমগ্ৰ দেশত চিপাহীসকল জাগি উঠিছিলে। সেইটো এটা ঘটনা গোটেই ইতিহাসত লিপিবদ্ধ। তাৰ ঠিক পিছত আৰু এটা ডাঙৰ ঘটনা, এইটো হৈছে বংগ বিভাজন, ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা। আৰু এই যে 57ৰ বিদ্ৰোহ হৈছিলে, এই সময়ত বংগদেশতেই জাতীয় জাগৰণ শক্তিশালী হৈছিল। আৰু এই জাগৰণ দমন কৰাৰ উদ্দেশ্যে কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংযুক্ত কৰি কি কৰিলে কাৰ্জনে, যে নতুন এখন প্ৰদেশ গঠন কৰিব। কেলে গঠন কৰিছে প্ৰদেশ? এই বংগদেশত জাতীয় জাগৰণটো বেছি শক্তিশালী হৈ উঠিছিলে ব্ৰিটিছৰ বিৰুদ্ধে, ব্ৰিটিছৰ ভয় হৈছিলে। এই জাগৰণটো যেতিয়া এতিয়া আমি ভাগ কৰি নিদিওঁ বা ইয়াক দুৰ্বল কৰি নিদিওঁ, ভৱিষ্যতে গোটেই দেশত যেতিয়া বিয়পি যাব, ব্ৰিটিছৰ কাৰণে অসুবিধা হ'ব ইয়াক দমন কৰাটো। সেইকাৰণে এটা কৌশল ৰচনা কৰিলে কাৰ্জনে, যে পূৰ্ব বংগ, বংগ প্ৰদেশখন ডাঙৰ আছেতো, পশ্চিম বংগ পূৰ্ব বংগক মাজতে পাৰ্ট কৰিছে। এটা পাৰ্ট অসমৰ লগত লগাব, এটা ছেপাৰেট প্ৰদেশ বনাব। এই পূৰ্ব বংগ অসম নামৰ নতুন প্ৰদেশ গঠন কৰাৰ কথা চিন্তা কৰি এই আঁচনিটো উলিয়ালে। বংগ প্ৰদেশ গঠনৰ যিটো আঁচনি, পূৰ্ব বংগ, অসম প্ৰদেশ আৰু পশ্চিম বংগ, সেইটোৱে হৈছে বংগ বিভাজনৰ মূল বিষয়বস্তু। এইটো আৰম্ভ হোৱাৰ লগে লগে তাৰ ফল ব্ৰিটিছে পালেই লগালগ। কি ফল পালে? সেই ফলটো আমি মনত ৰখা উচিত, যে বংগ বিভাজন আঁচনিৰ কাৰ্যকৰী লগে লগে ব্ৰিটিছে দেখা পালে দেশত ইয়াৰ প্ৰতিবাদ আৰম্ভ হ'ল দেশজুৰি। প্ৰতিবাদৰ জোৱাৰ কিহৰ লগত জড়িত হৈ গ'ল? জাতীয় চেতনা বৃদ্ধিৰ লগত। আৰু ইয়েই পৰৱৰ্তী সময়ত অৰিহণা যোগালে স্বদেশী আন্দোলন হোৱাত। স্বদেশী, নিজৰ দেশীয় চিনাকি দিয়া, নিজৰ দেশীয় পৰিচয় সৃষ্টি কৰা, নিজৰ দেশীয় বস্তু ব্যৱহাৰ কৰা, ব্ৰিটিছে প্ৰস্তুত কৰা সকলো বস্তু বয়কট কৰা, ব্ৰিটিছে পৰিচালনা কৰা সকলো অনুষ্ঠান, প্ৰতিষ্ঠান, আদালত, শিক্ষানুষ্ঠান ত্যাগ কৰা, জাতীয় সাহিত্য, উদ্যোগ, প্ৰতিষ্ঠান, শিক্ষা, সংবাদপত্ৰ, বিভিন্ন দৃষ্টিভংগীৰ পৰা স্বদেশী আন্দোলনটো আৰম্ভ হৈছিলে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ফল আছিলে বংগ বিভাজনৰ। কেতিয়াবা যদি আহে কিবা কাৰণত যে বংগ বিভাজনে কি ফল আনিছিলে, তাৰ ফলকেইটা আমি এইকেইটা ক'ব পাৰিম। একেবাৰে নজনাখিনিৰ কাৰণে কৈছোঁ, যাৰ কেতিয়াবা একো লিখিবলৈ নাথাকে, বোলে বংগ বিভাজনৰ ফল 3টা লিখা, তেতিয়া আমি দেশজুৰি প্ৰতিবাদ হ'ল, জাতীয় চেতনা বৃদ্ধি হ'ল, স্বদেশী আন্দোলন আৰম্ভণি হোৱা কথাকেইটা উল্লেখ কৰিলেও যথেষ্ট হ'ব। এতিয়া বংগ ভংগৰ পটভূমিটো আলোচনা কৰাৰ আগতে আমি এইটো পাৰ্ট 1 হিচাপে এই ক্লাছটো আমি শেষ কৰিছোঁ। নেক্সট পাৰ্টত আমি বেকগ্ৰাউণ্ড ৰিপৰ্ট বংগ ভংগৰ পটভূমিটো আলোচনা কৰিম।